এজিপি দলটো আমাৰ লগতে আছে, একেলগে আমি আছো। এটা যদি হাতীৰ ছবিত উঠি বেলেগ ছবিত উঠে তেওঁলোক ডুপ্লিকেট হ'ব নে? এটা কবিতাৰ পংক্তি অকমান সলাই পেলাই কৈছো। হেৰৌ অগপ দল, মিছা হ'ব তোৰ কৌশল, ৰাইজৰ সেৱা চুৰ কৰি বঢ়াব খুজিছ বল। আজি অসম গণ পৰিষদৰ এই ধৰণৰ এক পৰিস্থিতি। কোনো ধৰণৰ স্বাভিমান অসম গণ পৰিষদৰ নোহোৱা হ'ল, আত্মসন্মান বোধ অসম গণ পৰিষদে একেবাৰে অনুভৱ নকৰা হ'ল। সেইটো অসম গণ পৰিষদ দল, যিটো দল ৬ বছৰীয়া অস্তিত্ব ৰক্ষা আন্দোলনৰ ফচল বুলি কোৱা হৈছিল, সেইটো অসম গণ পৰিষদ দল যিটো দলে সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল। সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া সেই দলটোৱে এটা সময়ত গুপ্ত হত্যাৰ পাতনি মেলিছিল, যাৰ ফল আমি দেখিবলৈ সক্ষম হৈছো। কিন্তু এই মুহূৰ্তত আমি এজিপি দলটো আমাৰ লগতে আছে, একেলগে আমি আছো। এটা যদি হাতীৰ ছবিত উঠি বেলেগ ছবিত উঠে তেওঁলোক ডুপ্লিকেট হ'ব নে? এজিপি চিনটো কি? হাতী। গতিকে হাতীৰ চিনত নীতি যদি এজন বিজেপিৰ মানুহ পদুমত নুঠি যদি কিবা ট্ৰেক্টৰত উঠে বা পদুমত নুঠি কিবা কাপলেট কিবা এটা চিনত উঠে, তেওঁ ডুপ্লিকেট বিজেপি হ'ব নে নাই? গতিকে মই যিটো সকলোৱে জানা কথাটোকে কৈছো, নাজানা কথাটো একো কোৱা নাই। ফণীভূষণ চৌধুৰীয়ে বেছি আসন লোৱা, টংকেশ্বৰ ৰাভাই বেছি আসন লোৱা, বিজেপিয়ে বেছি আসন লোৱা, এইটোতো আমাৰ ঘৰৰে কথা। যোনেই ল'লে মুঠতে কংগ্ৰেছে ল'ব নালাগে, কংগ্ৰেছক বাদ দি যোনেই লওক সেইটোৱে ভাল। কৈছে যে এইটো ডুপ্লিকেট নেতা, অসম গণ পৰিষদৰ ডুপ্লিকেট নেতা। আৰু ট্ৰেজেডি চাওক, তাৰ পিছতো এটা শব্দ ক'ব পৰা নাই অতুল বৰা বা কেশৱ মহন্তই। মৌনতা মৌনতা মৌনতা, কেতিয়াবা মৌনতা দুৰ্বলতাৰ কাৰণো হয়। আৰু এয়াইতো প্ৰকাশ পাইছে যে সকলো সময় এটা ভয় কঢ়িয়াই লৈ ফুৰিছে অসম গণ পৰিষদৰ এই দুই নেতৃত্বই। কিবা কম বিজেপিয়ে বেয়া পাব, কিবা কৰিম বিজেপিয়ে আমাৰ পিছত লাগি যাব। আমি অসম গণ পৰিষদ বুলি কিবা কৈ আছো, সমিল মিলেৰে চলি আছো, নিজৰ পেটৰ ভাতমুঠি আমাৰ ঠিকে আছে। আমাৰ তৃণমূল পৰ্যায়ত যি ধৰণৰ খহনীয়া হৈছে, সমালোচনা হৈছে, সেইবিলাক যি হৈছে হৈ আছে। কিন্তু আমি দুইজন মন্ত্ৰী হৈ আছো, সকলো ঠিকে আছে। কালি কমলা কলিতাক ক'লে ডুপ্লিকেট। প্ৰয়োজন সাপেক্ষে বিজেপিয়ে অতুল বৰাকো ডুপ্লিকেট ক'ব, কেশৱ মহন্তকো ডুপ্লিকেট ক'ব। কাৰণ ৰাষ্ট্ৰীয় স্তৰৰ এটা দলৰ চৰিত্ৰই হ'ল যে সেই চৰিত্ৰৰ নাম হৈছে এডাল অজগৰ, যি গিলি থ'ব খোজে, দিবলৈ একো নাই, গিলি থ'ব খোজে। আৰু গিলি থকাৰ প্ৰৱণতাই ইতিমধ্যে বিজেপিয়ে অসম গণ পৰিষদৰ সকলো অস্তিত্ব নিষেধ কৰিছে। আজি অসমত আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব সমানেই আছে। ৰাইজৰ দল বা জাতীয় পৰিষদ এতিয়াও যে চৰ্চাত আছে, ইয়াৰ কাৰণটো হৈছে আঞ্চলিকতাবাদক ভালপোৱা অসমীয়া মানুহৰ অভাৱ নাই। কিন্তু আজি কমলা কলিতাক যদি মিত্ৰজোঁটৰ নেতাই কয় ডুপ্লিকেট, অৰ্থাৎ অসম গণ পৰিষদৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনোবাই যদি অকণমান চিন্তা কৰে, সেই নেতাজন ডুপ্লিকেট হৈ যায়। হয়, কমলা কলিতাৰ নিজৰো ভুল আছে। আজি কমলা কলিতাই নিজৰ সমষ্টি হেৰুৱাইছে। সমান্তৰালভাৱে কমলা কলিতাক প্ৰস্তাৱ দিয়া হৈছিল যে আপুনি বিধানসভা ২৬ৰ বিধানসভা নেখেলিব, ইয়াৰ পিছৰ লোকসভা নিৰ্বাচনত আপোনাক গুৱাহাটীখন এৰি দিয়া হ'ব। এই ধৰণৰ এটা কথা, শুনা কথা, এই ধৰণৰ চৰ্চা হৈছিল। কমলা কলিতাই কৈছে যে মই ২৬তো খেলিম, আৰু মই লোকসভা যেতিয়া নিৰ্বাচন আহিব মই ২৬ৰ সেই সমষ্টিটো মই এৰি মই লোকসভা খেলিম। কিয় কমলা কলিতাই কেনেকৈ ক'লে? এই কাৰণে কমলা কলিতাই ক'লে, কাৰণ কমলা কলিতাই ভালকে জানে এইটো এটা ৰাজনৈতিক টোপ হ'ব পাৰে। ২৬ত যদি মোৰ বিধানসভা গুচি যায়, মোৰ সমষ্টিত গুচি যায়, মই যদি এটা নিৰ্দিষ্ট সমষ্টিত মই যুদ্ধ নকৰোঁ, তেতিয়াহ'লে মই চিৰদিন পংগু হৈ পৰিব পাৰে। মোৰ গুৰুত্বহীনতা ইমানলৈ বৃদ্ধি পাব যে লোকসভাত মোক যে টিকট দিব লাগে সেই কথা চৰ্চাতেই নাহিব পাৰে। এইটো কমলা কলিতাৰ নিজৰ স্বাৰ্থ। আমি যদি কমলপুৰত যাওঁ, সত্যব্ৰত কলিতাই নতুন শ্লোগান আৰম্ভ কৰি দিছে, আপোনালোকে শুনিছে, অসম গণ পৰিষদৰ। তেওঁ কৈছে যে আমাক এইবাৰ কমলপুৰ লাগিব, যদি নিদিয়ে তেতিয়াহ'লে নহ'ব। যোৱাবাৰ আমি এৰি দিছিলোঁ, এইবাৰ আমাক দিয়াৰ কথা আছিল। কেনেকৈ দিব? তাততো দিগন্ত কলিতা বহি আছে, তেওঁতো জিকি অহা এজন বিধায়ক। তাতে তেওঁ এটা এনেকুৱা শিবিৰৰ বিধায়ক যিটো শিবিৰ বিজেপিৰ আটাইতকৈ
তৎপৰ বুলি কোৱা হয় গতিকে দিগন্ত কলিতাক আঁতৰাই কোনোবা দিনা সত্যব্ৰত কলিতাক টিকট দিব বিজেপিয়ে বা অসম গণ পৰিষদক এৰি দিব সেয়া কি আশা কৰিছে সত্যব্ৰত কলিতা সেইবাবে এই কথাষাৰ কৈছে যদিও মোৰ হাতত থকা তথ্যমতে ভিতৰি কংগ্ৰেছৰ সৈতে সম্পৰ্ক ৰাখিছে কংগ্ৰেছৰ পৰা টিকট লৈ এইবাৰ সত্যব্ৰত কলিতাই নিৰ্বাচন খেলাটো খাটাক অৰ্থাৎ সত্যব্ৰত কলিতাই নিৰ্বাচন খেলিবই বঙাইগাঁও ট্ৰেজেডিটো আপোনালোকে জানে যেটো কমলা কলিতাই বুজি পাইছে বঙাইগাঁৱত জোৰ জুলুমকৈ যেতিয়া লোকসভাৰ নিৰ্বাচনত জিকাৰ পিছত সাংসদ ডাঙৰীয়াই তেওঁৰ পত্নীক বঙাইগাঁওখন এৰি দিলে কিন্তু এইবাৰ মোটামুটি তেওঁ ধাৰণা কৰিছে অৰ্থাৎ আমাৰ মাননীয় অসম গণ পৰিষদৰ সাংসদ ডাঙৰীয়াই অনুভৱ কৰিছে যে অহা বিধানসভা 26ৰ বিধানসভা নিৰ্বাচনত মোৰ পত্নী আৰু নিৰ্বাচন নেখেলে আৰু মোৰ একমাত্ৰ পুত্ৰৰ ৰাজনীতিৰ প্ৰতি বৰ এটা আকৰ্ষণ নাই গতিকে তেওঁ নেখেলে অৰ্থাৎ বঙাইগাঁওখন বিজেপিক এৰি দিয়াটো নিশ্চিত হৈছে আপুনি যদি মন কৰে বিগত প্ৰায় 25 বছৰৰ ৰাজনীতি যদি চাই তাতোকৈ ডাঙৰ কথা যেতিয়া বিজেপিৰ সৈতে অসম গণ পৰিষদৰ সম্পৰ্ক হৈছে সেই সম্পৰ্ক মিত্ৰতা যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা অসম গণ পৰিষদে এফালৰ পৰা হেৰুৱাই গৈ আছে অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ত শক্তি দুৰ্বল হৈ পৰিছে অসম গণ পৰিষদক লাহে লাহে সমষ্টি কমকৈ দিয়া আৰম্ভ হৈছে এইবাৰটো 26ত বিধানসভা সমষ্টি কেইটা পাব আমাৰ সন্দেহ আছে আৰু তাৰ মাজত কোনোবাই যদি কথা কয় তেওঁ ডুপ্লিকেট নামটো সংযোজন হয় কমলা কলিতাহঁতৰ ট্ৰেজেডি চাওক ৰমেন্দ্ৰ নাৰায়ণ কলিতাহঁতৰ ট্ৰেজেডি চাওক তেওঁলোকক ডুপ্লিকেট কলেও তাৰ বিৰোধিতা কৰিবলৈ অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ এজনো নাই ইয়াৰ পিছত আৰু স্বাভিমান ক'ত আছে ইয়াৰ পিছত আৰু আত্মসন্মান ক'ত আছে আজি কমলা কলিতাই মনে থাকিবলগীয়া পৰিস্থিতি হৈছে কোনো উপায় নাই কাৰণ অসম গণ পৰিষদৰ তেওঁৰ কাষত থকা শীৰ্ষ নেতৃত্বধাৰীসকলে তেওঁক ডুপ্লিকেট বুলি বিজেপিয়ে কোৱাৰ পিছতো এটা শব্দ ক'ব পৰা নাই উচ্চাৰণ কৰিব পৰা নাই এয়া হৈছে অসম গণ পৰিষদৰ ৰুহ বাস্তৱ 26ৰ বিধানসভা নিৰ্বাচন আহিব দিয়ক এই নিৰ্বাচনত এবাৰ অসম গণ পৰিষদ প্ৰায় নিশেষ হৈ যাব বুলি আপুনি নিশ্চিত হওক অৰ্থাৎ আঞ্চলিক ৰাজনীতিৰ কথা আমি যেটো ভাবিছিলো সেই আঞ্চলিক ৰাজনীতিৰ এটা দীঘলীয়া পৰিক্ৰমা অসম গণ পৰিষদে পাৰ কৰিলে তাত উত্থান নাই কেৱল পতনৰ ৰাজনীতিহে আমি দেখিবলৈ সক্ষম হলো অসম গণ পৰিষদে যি বিজেপিৰ নেগুৰত ধৰি আগবাঢ়িবলৈ চেষ্টা কৰিছিল হেতু খুব বেয়া প্ৰচেষ্টা নাছিল কিন্তু সেই সময়তে নিজৰ অস্তিত্বৰ কথা ভাবিব লাগিছিল কিন্তু মন্ত্ৰী পদ ক্ষমতা কেন্দ্ৰিক ৰাজনীতিত মন্ত্ৰিত্ব এক ডাঙৰ চমক যাদু আৰু সেই যাদুত মহাছন্ন হল অতুল বৰা আৰু কেশৱ মহন্ত ডাঙৰীয়া আৰু মহাছন্ন হল লাহে তেওঁলোকে পাতি দিয়া জালত এনেকৈ বন্দী হল যে এতিয়া ওলাই অহাৰ কথা ভাবিবই নোৱাৰে এনেকুৱা হল যে তেওঁলোকৰ সন্মুখত তেওঁলোকৰ কাখৰ মানুহজনক ডুপ্লিকেট বুলি ক'লেও মৌনতা অৱলম্বন কৰাৰ বাহিৰে কোনো বিকল্প পথ অতুল বৰা বা কেশৱ মহন্তৰ হাতত নাই সেই হাতী এতিয়া কেনেকৈ ৰোগগ্ৰস্ত আপোনালোকে চাওক সেই আমবাৰী কেনেকৈ এতিয়া নিস্তব্ধ আপোনালোকে এবাৰ ভাবক আৰু ইয়াৰ মাজত এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদে নিজাকৈ খেলাৰটো কোনো কথা ভাবিবই নোৱাৰে বিজেপিয়ে যি দিব তাকে ল'ব বিজেপিয়ে যিকন দিব সেইকন লৈয়ে আগবাঢ়িব আৰু তাৰ ফলত বোধ কৰো অসমত লাহে এনেকুৱা এটা পৰিৱেশ হৈছে যে অসম গণ পৰিষদৰ টিকট লৈ নিৰ্বাচন খেলাৰ মোহ প্ৰায় 99% ৰাজনীতি ভাল পোৱা মানুহৰ নোহোৱা হৈ আহিছে ইয়াতকৈ ডাঙৰ পৰাজয় আৰু কি আছে অসম গণ পৰিষদ হৈছে নৈতিক পৰাজয়ৰ এক সমুজ্জ্বল উদাহৰণ আৰু যাৰ ফলত তৰুণ প্ৰজন্মও তাৰ প্ৰতি আকৰ্ষিত নোহোৱা হৈছে অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়াই এনেও দায়বদ্ধতা প্ৰকাশ কৰিব নোখোজে তৰুণ প্ৰজন্মক প্লেটফৰ্ম দিব নোখোজে কাৰণ যিমানলৈ পাৰি তেওঁলোকে খাব যেতিয়া নোৱাৰিব তেতিয়া অসম গণ পৰিষদ বাই মৃত্যুমুখী যাত্ৰাটো আৰম্ভ কৰিছে আৰু অৱশেষত কবৰত সোমাব তেতিয়ালৈকে তেওঁলোক
অসম গণ পৰিষদ হৈ থাকিব ইয়াত নতুন প্ৰজন্মই তৰুণ প্ৰজন্মই আহি আঞ্চলিক ভাৱধাৰাক অধিক শক্তিশালী কৰিব সেই ধৰণৰ কথা তেওঁলোকে ভবাই নাই এয়া হৈছে অসম গণ পৰিষদৰ বাস্তৱ মানি লয় আপোনালোকে চাগে আপোনালোকৰ মতামত জনাব